ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠান আয়োজন কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক লৈ আমি আজি জকাই অঞ্চলৰ ছাত্ৰ ছাত্ৰী জকাই গাঁও পঞ্চায়ত প্ৰেক্ষাগৃহত আমি বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিলোঁ। আৰু এই অভিনন্দন অনুষ্ঠানত আমাৰ জকাই অঞ্চলৰ ৮০টাতকৈ আমি বেছি ল'ৰা ছোৱালী আমাৰ মাজত আজি উপস্থিত হৈছিলে, যিবিলাক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী, আৰু আমি বিশেষভাৱে অভিনন্দন অনুষ্ঠান আয়োজন কৰিলোঁ। বিশেষ আমি ছাত্ৰ ছাত্ৰীৰ ওপৰত লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আমি আলোচনা কৰিলোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত, তেখেতলোকে ভৱিষ্যত কি ধৰণে সুনাগৰিক হিচাপে গঢ়ি তুলিব তেখেতলোকে, সেই বাৰ্তাৰে আমি বক্তব্য হিচাপৰ পৰা আমি শুনিবলৈ পালোঁ। আমি খুবেই আনন্দিত যে যিবিলাক অতিথি আমাৰ মাজত আহি উপস্থিত হৈছিলে, সকলো অতিথিবিলাক কেৱল শিক্ষা দিশত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক যি উৎসাহ প্ৰেৰণা যোগাব লাগে এই হিচাপে আমাক প্ৰেৰণা যোগালে। কেইবাটাও বক্তব্যই বিশেষভাৱে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত প্ৰেৰণা যোগালে, লগতে তেখেতলোকক অন্য আৰু কিবা কাৰিকৰী শিক্ষা, যিকোনো শিক্ষা কাৰিকৰী, সেই কাৰিকৰী শিক্ষাৰ ওপৰত তেখেতলোকে বক্তব্য ৰাখিলে, আৰু বিভিন্ন দিশত সমাজখন কেনেকুৱা আগুৱাই যাব পাৰি, কেনেকুৱা ধৰণে পঢ়া লিখা কৰিলে সমাজখন যে এক সুনাগৰিক হিচাপে আগুৱাই যাব পাৰি, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিল খাব পাৰি, তাৰ বাবেও বক্তব্য ৰাখিলে। তাৰ বাবে আমি আনন্দিত হৈছোঁ, আৰু আমি আশা কৰিছোঁ এই যিবিলাক আমি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনালোঁ, সেই ছাত্ৰ ছাত্ৰীবিলাক আগন্তুক দিনত আৰু ভাল ধৰণে উচিত শিক্ষা লাভ কৰি আৰু আগুৱাই যাব বুলি আমি আশাবাদী হৈ আছোঁ। ধন্যবাদ।